যেতিয়া উৰণীয়া সেতু নিৰ্মাণ হয় তাক বিৰোধিতা কৰা যায়, কিন্তু আমি জানিব লাগিব যে উৰণীয়া সেতু নিৰ্মাণ হোৱাৰ লগে লগে ৰাইজে আশীৰ্বাদ দিয়া আৰম্ভ কৰে। কেৱল মাত্ৰ যোৰহাটৰ উৰণীয়া সেতুখনক বিৰোধিতা কৰাৰ কাৰণে আজি অসমৰ শক্তিশালী নেতা এজন যোৰহাটত অত্যন্ত লজ্জাজনকভাৱে হাৰিবলগীয়া হৈছে। কাৰণ এটাই, যদি এজন ৰাজনৈতিক নেতাই কাজিৰঙাৰ এলিভেটেড কৰিডৰক সমালোচনা কৰে, গোলাঘাট আৰু গহপুৰৰ মাজৰ টানেলক সমালোচনা কৰে, নিজৰ সমষ্টিৰ নিৰ্মীয়মান উৰণীয়া সেতু যিয়ে লাখ লাখ ৰাইজক পৰিবহনৰ অসুবিধাৰ পৰা দূৰ কৰিব, তাক যদি সমালোচনা কৰিব খোজে, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে ইমান সচেতন, ৰাইজে লগে লগে বুজি পায় যে এই নেতাজনে নিজে দিল্লীত থাকিব খোজে কিন্তু আমাক মান্ধাতা যুগলৈ লৈ যাব খোজে। এই পাৰ্থক্য আজি অসমৰ ৰাইজে বুজি পোৱা হৈছে। অসমৰ ৰাইজক এতিয়া অজ্ঞানতাৰ অন্ধকাৰত ৰখাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ এতিয়া উকলি গৈছে। এই ইলেকশ্যনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে পাৰ্চনেল এটেক আৰু সমালোচনাক অসমৰ ৰাইজে কেতিয়াও সমৰ্থন নকৰে। এই 5টা বছৰত বিধানসভাৰ বাহিৰতে হওক বা বিধানসভাৰ ভিতৰতে হওক, এটা বিশেষ ৰাজনৈতিক দলে কল্পনা কৰিছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালক আক্ৰমণ কৰিলে আমি নিৰ্বাচনত জিকিব পাৰোঁ। এটা সময়ত তেওঁলোক ইমানলৈকে গৈছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পত্নীৰ 3খন ৰাষ্ট্ৰৰ ডুপ্লিকেট পাছপোৰ্ট বনাই ৰাজ্যৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰো চেষ্টা কৰিছিল। অসমৰ ৰাইজে সিদ্ধান্ত কি দিলে যে আমি অসমৰ ডেভেলপমেণ্ট বিচাৰোঁ, আমি অসমৰ বিকাশ বিচাৰোঁ, আমি কাৰো ব্যক্তিগত পৰিয়াল ভিত্তিক আক্ৰমণ অসমৰ ৰাইজে নিবিচাৰে। আজি 5টা বছৰত সদনৰ ভিতৰে বাহিৰে এজেণ্ডাই আছিল যে মুখ্যমন্ত্ৰীৰ পত্নী পৰিয়ালক আক্ৰমণ কৰা। এজন বিধায়কৰ ঘৰৰ পৰা অধ্যক্ষ মহোদয় তেওঁ সদনতো আছে, তেওঁৰ ঘৰৰ বাহিৰৰ পৰা 2 ট্ৰাক আমি লিফলেটেই উদ্ধাৰ কৰিছিলোঁ, য'ত নেকি মোৰ পৰিয়ালৰ বিৰুদ্ধে অকথ্য কথাৰে তাত লিখা হৈছিল। দুখন ট্ৰাক, আৰু তাত মই নাম ক'ব খোজা নাই, ইয়াত বহি আছে নিজেও বুজি পাইছে যে 2খন ট্ৰাকত অকল লিফলেটেই বনাই লোৱা হৈছিল। মই যেতিয়া তেওঁ সুধিছিলোঁ, বাবা এইবোৰ কিয় বনাইছিল, তেওঁ কৈছিল মই বনোৱা নাই, মোক বনাই দিছিলে। কোনে বনাই দিছিলে নেতাজনৰ নামটো আমি সকলোৱে জানো, কোৱাৰ কোনো প্ৰয়োজন নাই। মোক পৰহি দিনা স্বীকাৰো কৰিছে যে লিফলেট মই বনোৱা নাছিলোঁ, দাদা মোক অমুকে বনাই দিছিলে, মই নামটো ক'ব খোজা নাই, কাৰ নাম কৈছিলে। অৰ্থাৎ তেওঁলোকৰ ৰাজনীতি ক'ত আছে? এটা সময়ত ৰাজনীতি সমষ্টিৰ উন্নয়ন বিকাশ নহয়, পৰিয়ালক আক্ৰমণ কৰা ৰাজনীতি। মই আশা কৰিম বিধানসভাত আমি জিকি অহা বিধায়কসকলে ৰাইজৰ ছিগনেল, ৰাইজে কি ক'ব বিচাৰিছে, আমাৰ নেতাই কি ক'ব বিচাৰিছে এইটো নহয়, যিজন নেতাই ভাৰতত কম থাকে বিদেশত বেছি থাকে সেইজন নেতাই কি ক'ব খুজিছে তাক অসমৰ ৰাইজে শুনিব খোজা নাই। অসমৰ ৰাইজে আমাক ক'ব খুজিছে আমাৰ হৈ কাম কৰা, পৰচৰ্চা পৰনিন্দা নহয়, আমাৰ হৈ কাম কৰা, যাতে আমি তোমালোকক ভোট দিছোঁ, তোমালোকে আমাৰ কাৰণে কাম কৰা, যাতে আমাৰ সমষ্টিটোৰ বিকাশ হয়। এই ইলেকশ্যনৰ এটা সময়ত এনেকুৱা এটা পৰ্যায়লৈকে লৈ যোৱা হৈছিল যে মোৰ পত্নীয়ে সেন্দুৰটো কোন জাগাত পিন্ধে, ৰাজনীতিক ইমান তললৈ লৈ যোৱা হৈছিল। অধ্যক্ষ মহোদয়, এখন শংকৰ মাধৱৰ দেশ। আমি যেতিয়া ৰাজনীতিও কৰিম তাত এটা সংস্কাৰেৰে সৈতে কৰিম। আমাৰ মাজত যুক্তিপূৰ্ণ আদান প্ৰদান বিতৰ্ক চব হ'ব পাৰে, কিন্তু যদি আমি কওঁ যে অমুক মন্ত্ৰীৰ পত্নীয়ে মেখেলাখন তলত পিন্ধিছে ওপৰত পিন্ধিছে, ই কেতিয়াও ৰাজনৈতিক বিতৰ্ক হ'ব নোৱাৰে। অধ্যক্ষ মহোদয়,